সৰপথাৰৰ বৰপথাৰ বিলগাঁও ৰূপকোঁৱৰ জ্যোতি মঞ্চত প্ৰাক্তন আলফা ঐক্য মঞ্চ গোলাঘাট জিলাৰ উদ্যোগত আৰু ধনশিৰি আঞ্চলিক সমিতিৰ আতিথ্যত 15 আৰু 16 মাৰ্চত দুদিনীয়াকৈ সতীৰ্থ সন্মিলন সম্পন্ন হৈ যায়। উক্ত অনুষ্ঠানত বিভিন্ন কাৰ্যসূচীৰ লগতে মুকলি সভাত প্ৰাক্তন আলফা নেতা অনুপ চেতিয়া, সৰপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, সমাজকৰ্মী জীৱন চুতীয়াৰ লগতে বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। চৰকাৰী পক্ষৰ পদপিষ্ট এছাম প্ৰাক্তন আলফাক লৈ সৰব নেতাগৰাকী অসমৰ জাতি গঠন প্ৰক্ৰিয়াত ঐক্যবদ্ধ হ'বলৈ আহ্বান নেতাগৰাকীৰ, শ্বহীদ পৰিয়াল আৰু নিৰ্যাতিত পৰিয়ালসকলক সম্বৰ্ধনা জ্ঞাপন নেতাগৰাকীৰ, অৰ্থনৈতিক সংগ্ৰামৰ জৰিয়তে প্ৰাক্তন আলফাৰ সৈনিকসকলে অসমৰ আৰ্থ-সামাজিক দিশ আগবঢ়াই নিয়াত কিদৰে ভূমিকা পালন কৰিব লাগিব, লগতে প্ৰাক্তন আলফাসকলৰ আত্মসংস্থাপনৰ বিষয়সমূহৰ ওপৰত আলোচনা সতীৰ্থ সন্মিলনত। ইয়াৰ উপৰি উত্তৰ পূৰ্বাঞ্চল খিলঞ্জীয়া গণমঞ্চৰ জৰিয়তে সাত ভনীৰ মাজত কেনেদৰে ঐক্য সম্প্ৰীতি গঢ়ি তুলিব পাৰি সেই সন্দৰ্ভতো মন্তব্য আগবঢ়ায় নেতাগৰাকীয়ে। সন্ধিয়া সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানত গণশিল্পী মহেন্দ্ৰ হাজৰিকা, মন্টু গোহাঁই আৰু মৰ্জুন মৰাণৰ গীতৰ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। হয়, নমস্কাৰ। আমি গোলাঘাট জিলা প্ৰাক্তন আলফা ঐক্য মঞ্চৰ উদ্যোগত আৰু ধনশিৰি আঞ্চলিকৰ আতিথ্যত দুদিনীয়াকৈ আমি সতীৰ্থ সন্মিলন অনুষ্ঠিত কৰিছিলোঁ। আজি দ্বিতীয় দিনা অৰ্থাৎ অন্তিম দিনা। প্ৰথমে আমাৰ পুৱাতে আৰ্টৰ ছবি প্ৰতিযোগিতা হ'ল, আৰ্ট কম্পিটিশ্যন হ'ল। তাৰপিছতে আমাৰ সতীৰ্থ সন্মিলন হ'ল। তাৰপিছতে আমাৰ মুকলি সভা আৰু বঁটা বিতৰণী সভা হৈ গৈছে। আৰু ইয়াৰ পিছত সন্ধিয়ালৈ আমাৰ আমন্ত্ৰিত শিল্পী গণশিল্পী মহেন্দ্ৰ হাজৰিকা, মৰ্জুন মৰাণ, মন্টু গোহাঁই গীতৰ শৰাই আছে। খুব ধুনীয়া সঁহাৰি পালোঁ। আচলতে সফল হৈছে বুলি আমি ভাবিছোঁ। ধনশিৰিবাসী ৰাইজৰ তথা আমাৰ প্ৰাক্তন আলফা সতীৰ্থসকলৰ যি সঁহাৰি, নিজৰ বয়সৰ 60 ঊৰ্ধৰ বয়স হয়, এই বয়সকো নেওচি স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আৰ্থিকভাৱে হওক বা কামে বনে হওক যেনেধৰণে সহায় সহযোগিতা কৰিলে আমি তেওঁলোকক এই মঞ্চৰ যোগেদিয়ে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যোৰহাট, শিৱসাগৰ, কাৰ্বি আংলং বহুতৰ পৰা সতীৰ্থ আহি আমাক সহযোগ কৰিলে, গতিকে তেওঁলোককো আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমন্ত্ৰণ কৰি অনা আমাৰ প্ৰাক্তন আলফা ঐক্য মঞ্চৰ মুখ্য উপদেষ্টা আৰু উপদেষ্টা শ্ৰদ্ধাৰ অনুপ চেতিয়া ছাৰ, প্ৰাক্তন আলফা ঐক্য মঞ্চৰ কেন্দ্ৰীয় বিষয়ববীয়া সভাপতি, সাধাৰণ সম্পাদক, উপসভাপতি, সম্পাদক সকলোৱে আহিলে। ভাল লাগিলে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হোৱাৰ বাবে। লগতে আমাৰ স্থানীয় বিধায়ক শ্ৰদ্ধাৰ বিশ্বজিৎ ফুকন, তেখেতেও আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰিলে। খুব ভাল লাগিলে অহাৰ বাবে। গতিকে সকলোকে আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সংযুক্ত মুক্তি বাহিনী অসমৰ যিসকল সদস্য আছিল, তেওঁলোকে দেশ আৰু জাতিৰ স্বাৰ্থত আত্ম বলিদান দিবৰ কাৰণে প্ৰস্তুত হৈ পেলাই সংগঠনত অংশগ্ৰহণ কৰি সশস্ত্ৰ সংগ্ৰামত আগবাঢ়ি গৈছিল। গতিকে বিশেষকৈ আমাৰ এই ত্যাগী মানসিকতা, দেশপ্ৰেমিক, জাতিপ্ৰেমিক এই সদস্যসকলৰ প্ৰতি অসমৰ ৰাইজৰ, বিশেষকৈ সেইটো সময়ত চৰকাৰৰ অপপ্ৰচাৰৰ ফলত আমাক আত্মসমৰ্পণৰ পিছতো আমাৰ সদস্যসকলক ৰাইজৰ কাঠগড়াত থিয় কৰাইছিল। আমাক বিভিন্ন বিভীষণেৰে নামাংকিত কৰিছিল, বিশেষকৈ ধৰক চালফ বুলি কৈছিল, বিভিন্ন সময়ত আমাক ইটিকিং কৰিছিল। কিন্তু এইটো দেখি পেলাই আমাৰ সঁচাই খুব দুখ লাগে, কাৰণ আমি দেশ আৰু জাতিৰ স্বাৰ্থত আগুৱাই গৈছিলোঁ কিবা এটা কৰাৰ মানসিকতাৰে। আমি ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবে কেতিয়াও আগবাঢ়ি যোৱা নাছিলোঁ। গতিকে এই কলংকিত নামবিলাক লৈ পেলাই আমি নিজে খুব দুখ পাইছিলোঁ। দুখ পাই পেলাই এটা কথা আমি চিন্তা কৰোঁ যে আমি এনে কোনো কাম কৰা নাছিলোঁ, যে ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবে এনে কোনো কাম কৰা নাছিলোঁ, যাৰ কাৰণে আমাক কলংকিত কৰিবলগীয়া হয় বা ৰাইজৰ আদালতত আমি সন্মুখীন হ'বলগীয়া হয়। গতিকে তেনেকুৱা এটা পৰিৱেশৰ পৰা আমি মুক্ত হ'বৰ বাবেই আমি প্ৰাক্তন আলফা ঐক্য মঞ্চটো গঠন কৰি আমি ঐক্যবদ্ধ হৈ আমাৰ সতীৰ্থসকলে আমি এটা কথাই ক'বলৈ বিচাৰিছোঁ ৰাইজৰ ওপৰত, আমি ঐক্যবদ্ধ হৈ আছিলোঁ। অসমৰ জাতীয় স্বাৰ্থত আমি মাত মাতিছিলোঁ, সশস্ত্ৰ সংগ্ৰাম কৰিছিলোঁ। আৰু এতিয়াও অসমৰ জাতীয় স্বাৰ্থত আমি ঐক্যবদ্ধ হৈ আমি যাতে মাত মাতি যাব পাৰোঁ, অসমৰ প্ৰতি অত্যাচাৰ অনাচাৰৰ বিৰুদ্ধত যাতে আমি ঐক্যবদ্ধ হৈ পেলাই পুনৰ মাত মাতিব পাৰোঁ, সেইবাবেই আমি প্ৰাক্তন আলফা ঐক্য মঞ্চটো গঠন কৰিছিলোঁ। আৰু এতিয়া আমাৰ সদস্যসকলক লৈ বৰ্তমান আমি যিহেতু সশস্ত্ৰ পন্থাত নাই, গতিকে অৰ্থনৈতিক সংগ্ৰাম এখন কৰি পেলাই অসমৰ আৰ্থ সামাজিক
উন্নয়নত কেনেকৈ প্ৰাক্তন আলফা সদস্যসকলে ভূমিকা ৰাখিব পাৰে এই বিষয়তে বিশেষকৈ আলোচনা কৰা হৈছে। আৰু এই বিষয়তে আমি ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত প্ৰাক্তন আলফা ঐক্য মঞ্চৰ নেতৃত্বত আঞ্চলিক সমিতিসমূহ গঠন কৰিছোঁ। আৰু আঞ্চলিক সমিতিসমূহৰ জৰিয়তে আমি প্ৰতি ঠাইতে এখন কোঅপাৰেটিভ ছ'চাইটি গঠন কৰিবলৈ উদ্যোগ গ্ৰহণ কৰিছোঁ। আৰু কোঅপাৰেটিভ ছ'চাইটিৰ জৰিয়তে আমি বিশেষকৈ যিহেতু আমাৰ বয়স হৈ গৈছে, চাকৰি বাকৰি কৰা এইটো আমাৰ বয়স নাই এতিয়া, গতিকে ব্যৱসায় বাণিজ্য আৰু কৃষি ক্ষেত্ৰত যাতে আমি এটা মানে নতুন প্ৰজন্মকো আগুৱাই আনিব পাৰোঁ, অংশগ্ৰহণ কৰি পেলাই এটা মানে অৰ্থনৈতিক বুনিয়াদ গঢ়ি তুলিব পাৰোঁ, তাৰ বাবে আমি চেষ্টা কৰাৰ কাৰণেই আজি এই বিষয়বিলাক আমি আলোচনা কৰিছোঁ। কি আলফা যেতিয়া চলি আছিল সেইটো সময়ও আমাৰ বিৰুদ্ধত বিশেষকৈ চৰকাৰী পক্ষ আছিল, আৰু চৰকাৰী পক্ষ মদতপুষ্ট এছামে এতিয়াও আমাৰ বিৰুদ্ধত মানে কিছু অপপ্ৰচাৰ কৰি আছে। কিন্তু এটা কথা হ'ল কি, অপপ্ৰচাৰে কোনো সমস্যা সমাধান নকৰে। তেওঁলোকেও যদি তেওঁলোকৰ পবিত্ৰ অন্তৰ আছে, তেওঁলোকে আহক একেলগে ঐক্যবদ্ধ হৈ অসমৰ জাতি গঠন প্ৰক্ৰিয়াত প্ৰাক্তন আলফাসকল পুনৰ ঐক্যবদ্ধ হৈ আমি জাতিটোক সঠিক দিশত এটা শক্তিশালী অৰ্থনৈতিক বুনিয়াদ গঢ়ি তুলি আগবাঢ়ি যাব পাৰোঁ, তাৰ বাবে ঐক্যবদ্ধ হৈ আহিবৰ কাৰণে তেওঁলোকৰ প্ৰতিও আহ্বান জনাইছোঁ। কাৰোবাৰ বদনাম কৰি পেলাই, কাৰোবাৰ বিৰুদ্ধত অপপ্ৰচাৰ কৰি পেলাই, কাৰোবাৰ উচতনিত ভুল গৈ পেলাই তেতিয়া কৰিলে মানে তেনেহ'লে কেতিয়াও অসমৰ উন্নতি নহয়, আমাৰ উন্নতি নহয়, জাতিৰ উন্নতি নহয়, কাৰো উন্নতি নহয়। গতিকে তেওঁলোকৰ শুভবুদ্ধি হওক তাকে কামনা কৰিছোঁ। যিহেতু প্ৰাক্তন আলফা সদস্যসকলৰ মানে আত্মসংস্থাপনৰ ব্যৱস্থা কথা আছে, গতিকে আমাৰ আলোচনাপন্থীত যিসকল আছিলে সেইসকলৰো আছে। গতিকে এই কথাটো লৈ পেলাই আমি শেহতীয়াকৈ ভাৰত চৰকাৰৰ মাননীয় গৃহ সচিবৰ ওচৰত 350 টকাৰ কৃষি পেকেজ ঘোষণা মানে আঁচনি আমি প্ৰকল্প দিছোঁ। আৰু এইখিনি মানে যদি মানে হৈ যায় তেতিয়াহ'লে অন্ততঃ অসমৰ এচাম যুৱক যুৱতীয়ে কৃষিৰ লগতে অন্যান্য মানে পশুপালনৰ ক্ষেত্ৰত ভূমিকা ৰাখিব পাৰিব, আৰু আমি নিজকে স্বাৱলম্বী কৰি তুলিব পাৰিম বুলি আশা কৰিছোঁ। আৰু এই ক্ষেত্ৰত বিশেষকৈ যিহেতু 350 কোটি টকাৰ যি প্ৰজেক্ট আমি মাননীয় গৃহ সচিবৰ ওচৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ তেওঁৰ ওচৰত দিছিলোঁ, তাক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা ৰাখিবৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উদ্যোগ গ্ৰহণ কৰিবৰ বাবে আপোনালোকৰ জৰিয়তে অনুৰোধ জনালোঁ। কৰিবলৈ বিচাৰোঁ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহক ঐক্যবদ্ধ কৰি এখন মঞ্চত থিয় কৰাবৰ বাবে আমি 2017 চনৰ ছেপ্টেম্বৰ মাহত উত্তৰ পূৰ্বাঞ্চল খিলঞ্জীয়া গণমঞ্চ গঠন কৰিছিলোঁ। আৰু উত্তৰ পূৰ্বাঞ্চল খিলঞ্জীয়া গণমঞ্চৰ জৰিয়তে যাতে আমাৰ হাত ভনীৰ ঐক্য ভাতৃত্ববোধ প্ৰকৃততে গঢ়ি উঠে, তাৰ বাবে আমি বিশেষ কৰ্মসূচী ইতিমধ্যে লৈ আহিছোঁ। আৰু আমি ভাবোঁ যে মানুহে মানুহৰ লগত সম্পৰ্ক গঢ়ি তোলে, উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ মাজত সম্পৰ্ক গঢ়ি তোলে। আমাৰ মাজত যিটো ভাতৃঘাতী সংঘৰ্ষ হয়, সীমা বিবাদ হয়, এইবিলাক সমস্যা আমি আমাৰ মাজত আন্তৰিক সম্পৰ্ক গঢ়ি তোলাৰ জৰিয়তে আমি দূৰ কৰিব পাৰিম। আৰু সেইটোৰ কাৰণে উত্তৰ পূৰ্বাঞ্চল খিলঞ্জীয়া গণমঞ্চ 2017 চনৰ ছেপ্টেম্বৰ মাহত গঠন কৰা হৈছিল। আৰু এইবাৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশনখনি ডিব্ৰুগড় জকাই বনকৈৱৰ্ত গাঁৱত অহা 21 আৰু 22 তাৰিখে অনুষ্ঠিত হ'ব। 21 আৰু 22 মাৰ্চ তাৰিখে অনুষ্ঠিত হ'ব। গতিকে আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে অসমৰ ৰাইজক, খিলঞ্জীয়া ৰাইজক উক্ত অনুষ্ঠানটি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত যাতে সফলতা হ'ব পাৰোঁ, উত্তৰ পূৰ্বাঞ্চলৰ হাত ভনীৰ প্ৰতিনিধি তাত উপস্থিত হ'ব। গতিকে অসমৰ ৰাইজৰ, খিলঞ্জীয়া ৰাইজকো আমি তাত উপস্থিত হ'বৰ কাৰণে আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ। সৰুপথাৰৰ পৰা পৰাণ গোস্বামী ৰিপৰ্ট, অসম আদিত্য।